আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত পোষ্ট ওলাইছে আপোনাৰ প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ আৰু আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ। প্ৰফেচৰ পোষ্ট হ'ল 15টা। তাৰপিছত আহিলে আপোনাৰ এছ'চিয়েট প্ৰফেচৰ। এছ'চিয়েট প্ৰফেচৰ পোষ্ট হ'ল 11টা আৰু 2টা হ'ল এছিষ্টেণ্ট প্ৰফেচৰৰ পোষ্ট। এতিয়া আপোনালোকে লিষ্টখন চাব পাৰে কি কি ছাবজেক্টৰ কাৰণে ওলাইছে। আপোনাৰ প্ৰফেচৰ পোষ্টৰ বাবে প্ৰথম 15টা ইয়াত দেখুওৱা হৈছে। আপোনালোকে চাব পাৰে ডিপাৰ্টমেণ্টবিলাক চাওক। ইংলিছ, আছামিজ, বড়ো, ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, বায়'টেকনলজি, মেথামেটিকেল চায়েন্স, কম্পিউটাৰ চায়েন্স এণ্ড টেকনলজি, মেনেজমেণ্ট ষ্টাডিজ, কেমেষ্ট্ৰি, ফিজিক্স, বটানী, কমাৰ্চ, এডুকেশ্যন। এইকেইটাৰ কাৰণে প্ৰফেচৰ পোষ্ট ওলাইছে, চবতে এটা পোষ্ট আৰু গোটেইখিনি কেটেগৰী আনৰিজাৰ্ভ। স্পেচিয়েলাইজেশ্যন ইয়াত কিছুমানৰ অপেন দিছে আৰু মেথামেটিকেল চায়েন্সৰ বাবে আপোনাৰ ফ্লুইড ডাইনামিক্স লাগিব। আৰু এতিয়া আপোনাৰ চাব পাৰে পে স্কেল 1,44,200 পৰা 2,18,200। ইয়াৰ পিছত হৈছে এছ'চিয়েট প্ৰফেচৰ। ইয়াৰ ডিপাৰ্টমেণ্টবোৰ হ'ল আছামিজ, ইকনমিক্স, হিষ্ট্ৰী, কম্পিউটাৰ চায়েন্স এণ্ড টেকনলজি, মেনেজমেণ্ট ষ্টাডিজ, কেমেষ্ট্ৰি, ফিজিক্স, বটানী, জুলজি, জিঅ'গ্ৰাফী, এডুকেশ্যন। এইকেইটাৰ আৰু পোষ্টৰ সংখ্যা যদিও আপোনাৰ কেটেগৰী আপোনাৰ 11টা আছে, তথাপি পোষ্টৰ সংখ্যা অলপ বেছি আছে, 11টাতকৈ বেছি। তেনেকৈ আছামিজতে 2টা পোষ্ট, 2টাই আনৰিজাৰ্ভ। ইকনমিক্সত আপোনাৰ এটা পোষ্ট, ST প্লেইন। হিষ্ট্ৰীত আছে এটা পোষ্ট আনৰিজাৰ্ভ। ইয়াত আপোনাৰ দিছে কোৱালিফিকেশ্যন যিবিলাক। আপোনাৰ আছামিজত এটা লেংগুৱেজৰ বাবে আৰু এটা লিটাৰেচাৰৰ বাবে। ইফালে ইকনমিক্সত আপোনাৰ আহিলে প্ৰিফাৰেবলি ইন মেথামেটিকেল ইকনমিক্স, ইকনমেট্ৰিক্স। ইয়াৰ পিছত হৈছে আপোনাৰ হিষ্ট্ৰী, এছ'চিয়েট প্ৰফেচৰ এটা আছে, মেডিকেল উইথ চায়েন্স এণ্ড টেকনলজি, এইটো স্পেচিয়েলাইজেশ্যন লাগিব। কম্পিউটাৰ চায়েন্স এণ্ড টেকনলজিত এটাই আছে আনৰিজাৰ্ভ, অপেন। মেনেজমেণ্ট ষ্টাডিজত 2টা আছে, এটা আনৰিজাৰ্ভ, এটা ST প্লেইন, 2টা অপেন। কেমেষ্ট্ৰিত 2টা আনৰিজাৰ্ভ, অৰ্গেনিক কেমেষ্ট্ৰি আৰু ফিজিকেল কেমেষ্ট্ৰি আহিছে। ফিজিক্সত এটা আনৰিজাৰ্ভ, থিয়ৰিটিকেল ফিজিক্স, হাই এনাৰ্জি ফিজিক্স, পাৰ্টিকেল ফিজিক্সৰ ভিতৰত হ'লে হ'ব। বটানীত আপোনাৰ আনৰিজাৰ্ভ, 2টাই অপেন। জুলজিত এটা আনৰিজাৰ্ভ আছে, অপেন। জিঅ'গ্ৰাফীত এটা আনৰিজাৰ্ভ, এটা OBCৰ আছে, অপেন। এডুকেশ্যনত 2টা পোষ্ট আছে, 2টাই আনৰিজাৰ্ভ, 2টাই অপেন। আৰু বায়'টেকনলজি এতিয়া আহিলে আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ। বায়'টেকনলজিত এটা ST প্লেইন। জেনেটিক ইঞ্জিনিয়াৰিং বা বায়'ইনফৰ্মেটিক্স এই দুটাৰ ভিতৰত এটা স্পেচিয়েলাইজেশ্যন হ'ব লাগিব। আৰু মেনেজমেণ্ট ষ্টাডিজত এটা পোষ্টে আনৰিজাৰ্ভ আছে, অপেন। এইবিলাক আপোনালোকে পে স্কেল চাব পাৰে। এছ'চিয়েট প্ৰফেচৰ আপোনাৰ 1,31,400 পৰা 2,17,100। আৰু যিজন হ'ল এছিষ্টেণ্ট প্ৰফেচৰ 57,700 পৰা 1,82,400। এতিয়া ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনবিলাক চাব পৰা যায়। Details of qualification and experience for Professor A or B. An eminent scholar having a PhD degree in the concerned allied relevant discipline and published work of high quality, actively engaged in research with evidence of published work with a minimum of 10 research publications is the peer-reviewed or UGC listed journals and a total research score of 120 as per the criteria given in appendix 2 table 2. তেনেহ'লে আপোনাৰ এইটো কোৱালিফিকেশ্যন লাগিব, PhD লগতে ৰিচাৰ্চ পেপাৰ পাব্লিছ হ'ব লাগিব কমেও 10খন। এই মিনিমাম 10 years of টিচিং এক্সপিৰিয়েঞ্চ, আপোনাৰ 10 years of টিচিং এক্সপিৰিয়েঞ্চ লাগিব। নহ'লে an outstanding professional having PhD degree in relevant applied discipline from any academic institution who has made significant contribution to the knowledge in the concerned allied relevant discipline supported by documentary evidence provided he/she has 10 years experience.
এইটো এটা কোৱালিফিকেশ্যন দিছে আৰু তাৰপিছত আহিলে ডিটেইলছ অফ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ফৰ এছ'চিয়েট প্ৰফেচৰ ইয়াত আপোনাৰ গুড একাডেমিক ৰেকৰ্ড লাগিব PhD ডিগ্ৰী লাগিব আৰু লগতে মাষ্টাৰ্ছ ডিগ্ৰী 55% লাগিব মিনিমাম অফ 8 years of experience of teaching or research আমাৰ থাকিবই লাগিব details of qualification and experience for assistant professor and master's is 55% থাকিব লাগিব besides fulfilling the above qualification the candidate must have cleared the national eligibility test NET clear হ'ব লাগিব নহলে PhD ডিগ্ৰী এইটো এটা থাকিব লাগিব এপ্লাই কেনেকৈ কৰিব এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাব www.bowdoinuniversity.ac.in ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পাব আৰু এপ্লিকেশ্যন ফি হ'ব 1000 rupees জেনেৰেল কেটেগৰীৰ বাবে আৰু ST SC by 500 আৰু ইয়াত ডিমাণ্ড ড্ৰাফ্ট দি পেলাই আপোনালোকে দিব লাগিব ৰেজিষ্ট্ৰাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি পেয়েবল এট SBI নোট কোকৰাঝাৰ ব্ৰাঞ্চ কোড নম্বৰ 7379 কোকৰাঝাৰ এজ দিয়া হৈছে আপোনাৰ নট এবভ 38 years 16 নৱেম্বৰলৈকে আৰু ST SC বাবে 5 years ৰিলেক্সেশ্যন দিয়া হৈছে লাষ্ট ডেট আপোনালোকৰ 16 নৱেম্বৰে আৰু 3 PM 3 বজালৈ আপোনালোকে দিব পাৰিব পেঞ্চন স্কিমো দিয়া হৈছে যে নিউ পেঞ্চন স্কিমৰ আণ্ডাৰতহে আপোনালোকে চাকৰি কৰিব পাৰিব আৰু অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি কল ফৰ ইণ্টাৰভিউ যাৰ নাম আহিব কেইজন মানুহ তেওঁলোকক সেই ইণ্টাৰভিউৰ বাবে মতা হ'ব ইয়াত আপোনালোকে ফৰ্মখন চাব পাৰে যে কেনেকৈ হ'ব ফৰ্মখন এইখনকে আপোনালোকে ফিল আপ কৰি পঠাব লাগিব এইখন আপোনালোকে ডাউনলোড কৰিব পাৰে ইউনিভাৰ্চিটি ৱেবছাইটৰ পৰা